অহা বছৰলৈতো আৰু বাঢ়িব গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে অংকত আনফেমিলিয়াৰ সিচুৱেশ্যনছ আনফেমিলিয়াৰ প্ৰব্লেমছ পৰীক্ষা হলত সলভ কৰিব পৰা কোৱালিটিটো আমি গঢ়ি উঠিব লাগিব নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এখন অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ জাননী তোমালোকে ভিডিঅ'টো স্ক্ৰীনত জাননী এখন দেখিবলৈ পাই আছা জাননীখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা আছে যিবোৰ তোমালোকে জনাটো অতিকৈ জৰুৰী চলিত শিক্ষাবৰ্ষ 2024 আৰু 25 অধিৱেশনৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত সকলো পৰীক্ষাৰ সম্পৰ্কে বহুতো পৰিৱৰ্তন অনাৰ সিদ্ধান্ত লোৱা হৈছে যদি তুমি ক্লাছ 9 আৰু ক্লাছ 10ত পঢ়ি আছা তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল বিষয় অনুসৰি প্ৰশ্নোত্তৰ লেছনসমূহৰ সাৰাংশ সাৰে অনুসাৰে অসমলৈ অনুবাদ অধ্যয়ন কৌশল মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে তোমালোকে ভিডিঅ'বোৰ চাবা ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা এতিয়া বেছি পলা কৰি মূল বিষয়টো আলোচনা কৰোঁ জাননীখনত মুঠ 12টা পইণ্ট উল্লেখ আছে ইয়াৰে পৰা দৰকাৰী পইণ্ট কেইটা মই তোমালোকক বুজাই দিবলৈ বিচাৰিম ভালদৰে বুজি ল'বা এই পইণ্ট কেইটা বুজি ল'লে পৰৱৰ্তী ফাইনেল পৰীক্ষা বা মেট্ৰিক পৰীক্ষা কেনে আৰিত অনুষ্ঠিত হ'ব বা কিমান জটিল হ'ব এই বিষয়ে বুজিবলৈ পাৰিবা অহা বছৰলৈতো আৰু বাঢ়িব আমাৰ যিটো কোৰ সাবজেক্ট আছে 45টা অবজেক্টিভ কোৱেশ্চনছ আছে এবাৰ আমি মাত্ৰ 4টা দিছিলোঁ অহাবাৰ আমি আগবঢ়াব লাগিব 10 বাৰ দিব লাগিব আমাৰ এমটো মানে এইটো নহয় যে পৰীক্ষা পাতিম 100 আৰু 100ৰ ভিতৰত 100 পাওঁ আপোনালোকে গম পাইছে এবাৰ 100 এই পৰীক্ষাটো 8জনে 100ৰ ভিতৰত 100 পাইছে মানে কোৱালিটিটো পুৰা মেইনটেইন হৈছে গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে অংকত আনফেমিলিয়াৰ সিচুৱেশ্যনছ আনফেমিলিয়াৰ প্ৰব্লেমছ পৰীক্ষা হলত সলভ কৰিব পৰা কোৱালিটিটো আমি গঢ়ি উঠিব লাগিব সেইখিনি আমি আগবাঢ়ি আমি 8জনে আমাক প্ৰুভ কৰিছে হয় আমি আছো গতিকে সংখ্যাতকে মানে কোৱালিটি আমি ডেভেলপ কৰিব লাগিব কোৱান্টিটিতকে 1 নম্বৰ পইণ্টত উল্লেখ আছে অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ বাবে 2024 আৰু 2025 চনৰ শৈক্ষিক অধিৱেশনৰ পৰা আৰু দশম শ্ৰেণীৰ বাবে 2025 আৰু 2026 চনৰ শৈক্ষিক অধিৱেশনৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড ৰবটিক্স নামেৰে এটা নতুন ইলেক্টিভ বিষয় প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া 6 নম্বৰ পইণ্টটো মন কৰিবা পৰৱৰ্তী সময়ত যিবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাত যিবোৰ এমচিকিউ প্ৰশ্নৰ ওএমআৰ চিট হ'ব সেইবোৰ মুঠ 4টা সেটৰ হ'ব মানে প্ৰশ্ন কাকতবোৰ 4টা বেলেগ বেলেগ সেটত প্ৰস্তুত কৰা হ'ব যেনে ABCD তাত হয়তো প্ৰতিটো সেটৰ প্ৰশ্নসমূহ অলপ ভিন্ন হ'ব পাৰে বাকি 7 8 আৰু 9 নম্বৰ পইণ্ট কেইটাৰ সাৰাংশ হ'ল ইংৰাজী বিজ্ঞান গণিত আৰু সমাজ বিজ্ঞান বিষয়ত এমচিকিউ প্ৰশ্নসমূহ জটিল আৰিৰ হ'ব এবাৰ মেট্ৰিক পৰীক্ষাত যেনেদৰে গণিত বিষয়ৰ প্ৰশ্ন আহিছিল যাক বহুতে আউট অফ সিলেবাস বুলি কৈছিল ঠিক তেনেদৰে পৰৱৰ্তী পৰীক্ষাত জটিল আৰিৰ প্ৰশ্ন কাকতত অন্তৰ্ভুক্ত হ'ব পাৰে বিশেষকৈ বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্নসমূহ পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহ'ব পাৰে আনকি উদাহৰণ আৰু উল্লেখৰ পৰা অহা প্ৰশ্নবোৰো প্ৰশ্ন কাকতখনত অন্তৰ্ভুক্ত হ'ব পাৰে ইয়াৰ পৰা বুজিব পৰা যায় যে এতিয়া কেৱল প্ৰশ্নোত্তৰ মুখস্থ কৰিলেই নহ'ব পাঠসমূহ ভালদৰে বুজি ল'বও লাগিব আৰু অধিকাংশ প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলে নিজৰ পাঠসমূহ ভালদৰে আয়ত্ত কৰি লৈ নিয়মিতভাৱে অনুশীলন কৰি থাকিব লাগিব আগৰ দৰে পৰীক্ষাৰ আগত পঢ়ি বা কেৱল কেইটামান কমন প্ৰশ্ন চাই গ'লেই নহ'ব আজি আমি যিকেইটা পইণ্ট আলোচনা কৰিলোঁ আশা কৰিলোঁ তোমালোকে ভালদৰে বুজি পালা এই বিষয়ে কোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম তোমালোকৰ সুবিধাৰ্থে আমি এটা এপ লঞ্চ কৰিছোঁ ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে ডাউনলোড কৰিব পাৰা আজিলৈ ইমানতে এৰিলোঁ এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ